अमा फिसिनायाव गोबां हेफाजाब होदों खस्थ' जायो आरो हारसिङैबा आदार होनायफोराव बेयाव आं हेफाजाब होयो आरो मालाबा थायाबाथाय आं हारसिंनो निजेनो आदारखौ होयो दा बेजोंनो जेनेबा नोंथ' माने न'खरफोरखौबो मोजाङै सामलायनो हादों नङा होमबा ना बिदिनो न'खरखौ सालायदों बिदिनो खस्थ' खालामनानै आरो गथ' सानैखौ बिदिनो प्राइभेट स्कुलाव फरायदों आदारखौ होनायावल' हेफाजाब होयो गासै माबानायखौ आरो मालिकआनो गासै माबाजोबो आरो जेनेबा इन्जेकसन होनाय टाइमाव लोगो नांगौ बेयाव आंनो हेफाजाब होयो মাৰ্কেটটো এতিয়াতো বহুত মানে বেয়াই হৈ আছে যেহেতু আৰু যদি মাৰ্কেটটো ভাল কৰিব লাগে তো নিশ্চয় চৰকাৰে ইয়াৰ ব্যৱস্থা কৰিব লাগিব এইটো আমাৰ যিখিনি নেকি থলুৱা মানে গাহৰি পালক আছে তেওঁলোকে ধৰ পোৱালিখিনি ভাল দামত বিক্ৰী কৰিব পৰা নাই আৰু যদি চৰকাৰে ইয়াৰ ব্যৱস্থাটো কৰে যে বাহিৰা যিবিলাক নেকি গাহৰি আহে সেইবিলাক যদি বন্ধ কৰি দিয়ে বাহিৰা গাহৰিটো বন্ধ কৰি দিলে নিশ্চয় আমাৰ মানে থলুৱা পালকখিনি নিবনুৱাখিনি মানে যথেষ্ট লাভৱান হ'ব অন্যথাতো আমাৰ কোনো মানে উপায় নাই যেহেতু বাহিৰা গাহৰিটো আহি আমাৰ অসমত মানে যদি ভৰি যায় তেতিয়াহ'লে আমাৰখিনিয়ে মানে ক'ত বিক্ৰী কৰিব ইয়াৰ কাৰণে কিছুমানে মানে গাহৰি পালন কৰিম বুলি ভাবি থকাবিলাকেও মানে এইটো পিছ পৰি যাব আৰু যদি চৰকাৰে ইয়াৰ ব্যৱস্থাটো কৰে মানে গাহৰিৰ যদি ভাল এটা বজাৰ আনি দিয়ে নিশ্চয় আৰু মোৰ দৰে আৰু বহুত মানে নিবনুৱাই ইয়াৰ গাহৰিৰ লগত এংগেজ হৈ যাব আৰু এতিয়া আপোনাক মোটামুটি যদি মই সুধো বছৰত আপুনি কিমান মান আয় কৰিব পাৰিছে এতিয়াতো বৰ্তমানৰ মাৰ্কেটটো যদি চাই ইয়াৰ এনেকাটো হিচাপ দিলেতো ইয়াতে কোনো লাভে হোৱা নাই এনে যোৱা বছৰৰ অংকত যদি চাই মানে যোৱা বছৰৰ অংকত যদি এইবাৰটো হ'লে এতিয়া মোটামুটি বছৰটোত মোটামুটি খৰচ যায় 6 লাখ এটা থাকিল হয় আৰু কিন্তু এতিয়া বৰ্তমানৰ কাৰণে অলপ বেয়া হৈ আছে আৰু আপুনি বছৰত পোৱালিটো কেইবাৰ উৎপাদন কৰিব পাৰিছে আপোনাৰ যেহেতু 3 মাহ এটা সময় লাগে হয় বছৰত এনে সচৰাচৰ গাহৰিটো 114 দিন লাগে পোৱালি 114 দিন প্লাছ আকৌ ইফালে মোটামুটি 45 দিন পোৱালিটো লাগে গড়ে বছৰত দুবাৰে হয় কিন্তু ইয়াৰ এটা চিষ্টেম কৰিব পাৰি যে মানে প্ৰত্যেকটো বেটছত যদি মানে টাইমটো মানে ৰাহি কৰিব পাৰি যে 35 দিনত যদি পোৱালিটো মানে মাকৰ পৰা সাইড কৰি মোটামুটি 10-11 দিনৰ পিছত আকৌ নেক্সট মাইকীটো সাৰ্ভিস লোৱাৰ পিছত যদি আমি যদি এটা বছৰত যদি 2 মাহ আমি যদি আয় কৰি দিব পাৰো নেক্সট বছৰৰ লগত আমি দুটা বছৰত 5টা আমি মানে বেটছ বনাই দিব পাৰো আৰু মানে জাষ্ট টাইমটো মানে মেইনটেইন কৰিব লগা হয় আৰু সচৰাচৰ যদি মানে বিটিয়া চক্ৰৰ যিটো মানে পিক মিছন লৈছে গাহৰি মিছন সেইটো যদি সোনকালে যদি কৰি দিয়ে আপুনি লাভান্বিত হ'ব বুলি ভাবেনে মইতো এতিয়া যদি কি বুলি কয় চৰকাৰে সঁচাকে বিটিআৰ চৰকাৰে যদি পিক মিছনটো যদি ইমপ্লিমেন্ট কৰে তো মইতো আশাবাদী মই আৰু লাভ হ'ম বুলি আশা কৰো আৰু যেহেতু চৰকাৰৰ ওপৰতে আমাৰ গোটেইখিনি আছে বুলি মই ভাবো আৰু আমি দেখিছো মানে যেহেতু গাহৰি মাংসৰ পৰা বহুত বিভিন্ন ধৰণৰ বিস্কুট বনাই কিবা বনাই তেনেকুৱা বিভিন্ন দেশলৈ চাপ্লাইও হয় নে তেনেকুৱা কৰি যদি মানে আপোনাৰ নিচিনা যদি যিসকল পালক আছে তেওঁলোকে আৰু মানে উৎসাহটো বেছি বাঢ়িব নহয় নে তেনেকুৱা উৎপাদন কৰিব আমাৰ সচৰাচৰ আমাৰ গাহৰি মাংসটো এতিয়া সব জায়গাতে যেহেতু চলে আমাৰ বিটিআৰৰ পৰা যদি আমি গাহৰিৰ মাংসটো বাহিৰত সাপ্লাই দিব পাৰো ইয়াৰ এটোতো বহুত ভাল কথা এনেকুৱা যদি সিস্টেমটো যদি চৰকাৰে কৰি দিব পাৰে তেতিয়াহ'লেতো বহুত লাভান্বিত হ'ব পাৰিব আৰু মোৰ লগতে ধৰ মোৰ লগত যিখিনি আকৌ সৰু সুৰা পালক মানে ইন্টাৰেষ্ট আছে তেওঁলোকে মোক যোগাযোগ কৰিয়ে থাকে যেনিবা যদি এনেকুৱা হৈ যায় আমাকো শিকাবি বা আমিও আছো আপোনাৰ লগত এনেকৈ বোলে এটা কিবা কৈ থাকে মই কৈছো ঠিক আছে যদি মাৰ্কেটটো ভাল হয় আপোনালোকে ফাৰ্ম কৰক আৰু মই সহায় কৰিম নিশ্চয় মই যিখিনি পাৰো সেইটো কথা মই সকলোকে মই এটা আশা দিওঁ গতিকে এইটো লাষ্ট এটা আপোনাক সুধিছো বাৰু এতিয়া এই যে গাহৰি মানে পালনৰ যিটো মানে আপুনি মানে যিটো উৎসাহ বা ট্ৰেইনিং এইটো প্ৰশিক্ষণ কৰবাত লৈছিল নে মই প্ৰশিক্ষণ হিচাপে আমাৰ তেজপুৰৰ ঢেকিৰল গাঁৱৰ ফৰ্মেল ট্ৰেইনিংটো লৈছিলোঁ তাৰ বাহিৰেও মই অন্য ফাৰ্মবিলাকত মই ভিজিট কৰিছোঁ যেনেকুৱা ৰাণীত মই ভিজিট কৰিছোঁ চাংচাৰিৰ আমাৰ তন্ময় নাথ দেৱৰ ফাৰ্মতো মই ভিজিট কৰিছোঁ মানে কি কয় এইটো আপোনাৰ খানাপাৰাৰ ফাৰ্ম চৰকাৰী ফাৰ্মতো মই ভিজিট কৰিছোঁ মানে ফাৰ্ম ভিজিট কৰিলে মানে প্ৰত্যেকখন ফাৰ্মৰ পৰা কিবা এটা নলেজ পোৱা যায় কাৰণে ফাৰ্মবিলাক অলপ ভিজিট কৰা যায় আৰু
ফালৰ পৰা মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ BTR চৰকাৰক, যিটো নেকি BTR পিক মিছন, এই পিক মিছনটো অতি শীঘ্ৰে ইমপ্লিমেণ্ট কৰিব লাগে। আৰু মোৰ দৰে আৰু যিখিনি নেকি নিবনুৱা আছে, গাহৰি পালক আছে, গাহৰি বুলিয়ে নহয়, যিখিনি নেকি আমাৰ ফাৰ্মাৰ্ছ আছে, তেওঁলোকে উপকৃত হ'ব বুলি মই আশা কৰোঁ। চৰকাৰক এইটো মোৰ ফালৰ পৰা এটা অনুৰোধ কৰিছোঁ, যাতে সোনকালে আমাৰ পিক মিছনটো ইমপ্লিমেণ্ট কৰে।